চাওক আমি আম আদমি পাৰ্টি আজি অকল টিকেট বিচাৰি মই পাৰ্টিত বোলে আহিছোঁ এনেকুৱা ধৰণৰ নহয়। মই আম আদমি পাৰ্টিৰ আজি যোৱা 10 বছৰ দিন যেতিয়া মই দিল্লীত আছিলোঁ মই নিজে দেখিছোঁ আম আদমি পাৰ্টিয়ে কেনেকুৱা ধৰণৰ কৰ্মৰ ৰাজনীতি কৰে। কামৰ ৰাজনীতিটো যোনটো দেখি পেলাই মই দিল্লীত থাকোঁতে তাতে যোনখিনি স্কুলৰ ব্যৱস্থা দেখিলোঁ বা হেল্থৰ ব্যৱস্থা দেখিলোঁ, লাইটৰ ইলেক্ট্ৰিচিটি খোৱা পানীৰ যোনখিনি ব্যৱস্থা দেখিলোঁ, এনেকুৱা ধৰণৰ কাম মই অসমতো স্থাপিত কৰিবলৈ বিচাৰোঁ। আৰু ইয়াতে আহি পেলাই বৰ্তমান যেনেকুৱা ধৰণৰ ৰাজনীতি চলি আছে এই ৰাজনীতি ধৰক মোৰ হজম হোৱা নাই। মানে ইমান দুৰ্নীতিৰ ৰাজনীতি কৰিব নাপায়। ঠিক আছে কাম কৰিছে মানুহে, কাম কৰি পেলাই আপুনি মানে কৰাপশ্যন লেভেলটো ইমান বেছি ওপৰলৈ গুচি গৈছে, এইটো হ'ব নালাগে আচলতে। ৰাইজৰ পইচা ৰাইজৰ ওচৰত ভালকৈ সঠিকভাৱে ঘূৰি আহিব লাগে, ৰাইজে তাৰ বেনিফিট পাব লাগে। তো সেইখিনি চব চাই পেলাই মই এতিয়া এইবাৰ মই মোৰ সমষ্টিৰ মানুহখিনিৰ লগত যেতিয়া কথা পাতোঁ, যিহেতুকে মই ইয়াৰে স্থায়ী বাসিন্দা আৰু ইয়াতে মই সৰুৰ পৰা ডাঙৰ হৈছোঁ, গোটেই মানুহখিনিয়ে কৈছে যে নহয় আমাক এনেকুৱা আম আদমি পাৰ্টিৰ নিচিনা এটা দল লাগে যোনে দিল্লীত যেনেকুৱা ধৰণৰ কাম কৰিছে বা বৰ্তমান পাঞ্জাৱত যেনেকুৱা ধৰণৰ কাম কৰিছে। আপুনি পাঞ্জাৱত আপুনি ৰিচেণ্টলি এটা নিউজ পাইছে যে 10 লাখ টকালৈকে আপুনি হেল্থৰ আপোনাৰ ফ্ৰী আপুনি হেৰি পাব। আপুনি প্ৰাইভেটতে আপুনি হেৰি কৰক বা আপুনি গভৰ্ণমেণ্ট ছেক্টৰতে আপুনি গৈ পেলাই হেল্থৰ হস্পিটেলত যাওক, আপোনাৰ 10 লাখ টকা গভৰ্ণমেণ্টে দিব। তো এনেকুৱা ধৰণৰ কাম কৰিব লাগে, কাৰণ পইচাটোতো আমাৰ ৰাইজৰ পইচা হয়। আমাৰ পইচাখিনি আমাক কেনেকৈ বেনিফিট হ'ব লাগে সেই বস্তুটো হ'ব লাগে। তো সেইবোৰ চব চাই পেলাই আজিৰ তাৰিখত আমি আম আদমি পাৰ্টিৰ চৰকাৰ ইয়াতে স্থাপিতটো বৰ্তমানটো কৰাটো ইমান হেৰি নহয়, কিন্তু নিশ্চয় এই ৰাজনীতিত এটা বেলেগ ধৰণৰ এটা ইউ টাৰ্ণ আনিব পাৰিম বুলি একদম দৃঢ় নিশ্চয়তা আছে। আৰু আমি সেইটো কাৰণে ইয়াৰ পৰা আমি ধৰক মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি পেলাই আগবাঢ়ি আহিছোঁ। এতিয়া যদি পাৰ্টিয়ে হেৰি কৰে টিকেটটো দিয়ে নিশ্চয়কৈ মই ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম। দিল্লী হওক বা পঞ্জাৱ হওক আমি নিজেও ক্ষেত্ৰভিত্তিক এইবিলাক ঠাইলৈ গৈ অধ্যয়ন কৰিছোঁ। আম আদমিৰ যথেষ্ট জনপ্ৰিয়তা আছিলে আগত, এতিয়াও আছে। এই ক্ষেত্ৰত অসমৰ লগত যিটো ফেৰ মাৰিব পৰাকৈ, বিজেপি চৰকাৰখনৰ লগত ফেৰ মাৰিব পৰাকৈ যিটো সাংগঠনিক কাম কাজ হ'ব লাগিছিলে বা কাম চলি আছে হয়তো গ্ৰাউণ্ড লেভেলত, কিন্তু সেই ধৰণে আচলতে প্ৰস্তুত হৈ উঠিছে নে কেনেকুৱা পৰ্যায়ত বৰ্তমান? আম আদমি পাৰ্টিৰ এটা কাৰেণ্ট এটা চলি আছে, আণ্ডাৰগ্ৰাউণ্ড কাৰেণ্ট এটা আছে। আমি যেনেকৈ ব্ৰহ্মপুত্ৰত দেখোঁ যে ওপৰৰ কাৰেণ্টটো শ্ল' দেখা নাপায়, কিন্তু আণ্ডাৰগ্ৰাউণ্ড কাৰেণ্ট এটা আছে ব্ৰহ্মপুত্ৰত। ঠিক তেনেকৈ আম আদমি পাৰ্টি কিন্তু অসমত এটা আণ্ডাৰগ্ৰাউণ্ড কাৰেণ্ট এটা আছে। মানুহে আম আদমি পাৰ্টিৰ কাৰণে ৰখি আছে। সংগঠন হ'লেই যে অকল পাৰ্টি এটাই জিকিব পাৰিব এনেকুৱা ধৰণৰ একো কথা নাছিলে। বিজেপিয়ে ইমান বছৰ দিন ৰখাৰ পিছত 2014ত যেতিয়া তেওঁলোকে চৰকাৰ গঠন কৰিছিলে, তেওঁলোকৰ কিন্তু সংগঠন নাছিলে। তেওঁলোকে এটা ঢৌত আহি পেলাই তেওঁলোকে চৰকাৰখন গঠন কৰি গ'ল, কাৰণ কংগ্ৰেছে বহুত দুৰ্নীতি কৰিছিলে। কংগ্ৰেছক গুচাই পেলাই আমি সকলোৱে একেলগ হৈ পেলাই এটা বিকল্প ৰাজনৈতিক দল হিচাপে আমি বিজেপিক আনিলোঁ। কিন্তু দেখিবলৈ পোৱা গৈছে 2014ৰ পৰা আজিৰ তাৰিখলৈকে বিজেপিয়ে কাম কি কৰিলে, তেওঁলোকে ৰাইজক কিমান দিলে আৰু তেওঁলোকৰ নিজৰ একাউণ্টত কিমান টকা সোমালে, আমি সেইটোও চাবলগীয়া কথা। আমি সেইবিলাক যেতিয়া চাওঁ দেখিছোঁ যে আমি অলপ দিন আগতে এতিয়া ইয়াতে আৰু এটা কথা টানি আনো, আমি দেখিবলৈ পাইছিলোঁ যে জুবিন গাৰ্গৰ নিচিনা মানুহে তেওঁ আম আদমি পাৰ্টিৰ কথা অ'পেনলি ষ্টেজত কৈ গৈছিলে যে আমাকো অসমত এখন চৰকাৰ লাগে। তেওঁ কেজৰিৱালৰ কথা দিল্লীত শুনিছিলে, কেজৰিৱালক অটল এটাও ভাল পায়। তেওঁ তাতে যেনেকুৱা ধৰণৰ কাম কৰিছে সেনেকুৱা ধৰণৰ চৰকাৰ এখন ছ'চিয়েলিষ্ট চৰকাৰ অসমতো লাগে বুলি জুবিন গাৰ্গ ডাঙৰীয়াই নিজে কৈ গৈছে। ইয়াতকৈ আৰু বেছি ক'বলগীয়া নাথাকে কথা আৰু, কাৰণ ইয়াত যিহেতুকে তেওঁৰ নিচিনা এজন ইনফ্লুৱেঞ্চাৰে মানে তেওঁ যে আমাৰ বৰ্তমান আমি জুবিন দেশৰ মানুহ হয়নে নহয়, আমি জুবিন দেশৰ মানুহ হয়। জুবিন গাৰ্গে নিজে কৈ যোৱা কথাটো যদি আমি অমল হ'ব নোৱাৰোঁ, আমি যদি জুবিন গাৰ্গক কথাখিনিক লৈ পেলাই যদি আমি আগবাঢ়ি যাব নোৱাৰোঁ, তেনেহ'লে চাগে আমি জুবিন গাৰ্গক অসন্মান কৰাৰ নিচিনাহে লাগিব। কেন্দ্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় নেতা অসমলৈ এতিয়া আপোনালোকৰ আহিছে নেকি নিৰ্বাচন কাম আগবঢ়াব বাবে, বা কেনেকুৱা ধৰণৰ তেওঁলোকে কেনেকুৱা ধৰণৰ পৰ্যালোচনা কৰিছে বা আপোনালোকৰ লগত কেনেকুৱা ধৰণৰ কথা বতৰা? চাওক কেন্দ্ৰৰ ফালৰ পৰা আমাৰ ইয়াতে আমাৰ ডক্টৰ ভৱেন চৌধুৰী ডাঙৰীয়া, তেওঁ আগতে আমাৰ সভাপতি আছিলে, তেওঁ এতিয়া নেশ্যনেল জইণ্ট ছেক্ৰেটেৰীলৈ তেওঁ প্ৰমোশ্যন হ'ল। তেওঁ ডাইৰেক্ট সন্দীপ পাঠকৰ লগত বা কেজৰিৱালৰ লগত ডাইৰেক্ট কণ্টেক্টত থাকে। তাৰোপৰি আমাৰ ৰাজেশ শৰ্মা ডাঙৰীয়া আছে, তেওঁ আমাৰ নেশ্যনেল ইনচাৰ্জ হয়। তো তেওঁলোকৰ লগত আমাৰ প্ৰায়ে অনলাইন মিটিং হয়
আৰু আমি তাতে সাংগঠনিক দিশ কেনেকৈ শক্তিশালী কৰিম বা আমি কেনেকৈ প্ৰস্তুত হ'ম নিৰ্বাচনৰ কাৰণে, কেনেকৈ আমি মেনেজমেণ্টখিনি কৰিম, তাৰে বিষয়ে আমি কথা বতৰা পাতি আছোঁ। আমি গুৱাহাটী বুলি নহয়, গুৱাহাটীকে ধৰি মোটামুটি ধৰক 25ৰ পৰা 30টামান ছিটত আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চিন্তা কৰি আছোঁ। আৰু আমি নিশ্চয়কৈ মানে মই খুবেই আশাবাদী যে আমি যেতিয়া এইবাৰ যেতিয়া মানে প্ৰথমবাৰৰ বাবে যেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰিম, আমি এই পলিটিকেল জগতখনত এটা সৰু হ'লেও প্ৰভাৱ পেলাম। তো আৰু যদি মোৰ নিজৰ সমষ্টিৰ কথা কওঁ, মই আগতেও কৈছোঁ যে যদি ৰাইজে মোক এই সমষ্টিৰ পৰা জিকাই লৈ যায়, তেনেহ'লে মই এখন স্কুলটো বনাম য'ত ক্লাছ 5লৈকে টপ ক্লাছ এডুকেশ্যন প্ৰভাইড কৰা হ'ব ফ্ৰী অফ কষ্ট। তো এনেকুৱা এখন স্কুল মই মোৰ সমষ্টিত বনাবলৈ মই পৰিস্থিতি দিছোঁ। 2 নম্বৰতে মই আজি দেখিবলৈ পাইছোঁ, যিহেতুকে মই গুৱাহাটীৰ একদম স্থায়ী বাসিন্দা, ইয়াতে অলিয়ে গলিয়ে ঘূৰি ডাঙৰ হৈছোঁ। গুৱাহাটীৰ লোকেল মানুহখিনি এটা বিৰাট ডাঙৰ প্ৰব্লেম হৈছে, যোনখিনি পুৰণা ইয়াৰে মানুহ, বিৰাট ডাঙৰ প্ৰব্লেম হৈছে যে ঘৰবোৰ চাপৰ হৈ গৈছে। কিয়? ৰাস্তা ওখ কৰি গৈ আছে, দলং বনাই গৈ আছে, তো আল্টিমেটলি ঘৰবোৰ ডিমলিছ কৰি পেলাই আমি বা মাটিটো বিল্ডাৰক দিবলগীয়া হৈছে বা ঘৰটো ডিমলিছ কৰি পেলাই আকৌ নতুনকৈ বনাবলগীয়া হৈছে। যদি ৰাইজে মোক এইবাৰ এই সমষ্টিটোৰ পৰা যদি মোক উলিয়াই পঠিয়ায়, মই এটা প্ৰতিশ্ৰুতি নিশ্চয়কৈ দিছোঁ যে প্ৰত্যেক আমাৰ যোনখিনি গুৱাহাটীৰ লোকেল স্থায়ী বাসিন্দাই যোনখিনি এনেকুৱা প্ৰব্লেম ফেচ কৰিছে ঘৰৰ, তেওঁলোকক এককালীন সাহাৰ্য মই দিয়াৰ ব্যৱস্থা কৰিম। আমি যেতিয়া দিল্লীত আমি চৰকাৰ চম্ভালিছিলোঁ, তেতিয়াও আমাৰ বহুত ঋণৰ বোজা আছিলে, বা পঞ্জাৱতো যেতিয়া আমি চৰকাৰ চম্ভালিছিলোঁ তেতিয়াও আমাৰ ঋণৰ বোজা বহুত আছিলে। তো আমি জানো কেনেকৈ ঋণ আমি নাইকিয়া কৰিব লাগে, এই দেশখনৰ পৰা ঋণমুক্ত দেশ কেনেকৈ কৰিব লাগে। আমি সেই মেজিকটো আমাৰ হাতত আছে, আমি কৰি দেখাইছোঁ। দিল্লীত কৰি দেখাইছোঁ, পাঞ্জাৱত কৰি দেখাইছোঁ, আৰু নেক্সট আমি গুজৰাটত এতিয়া আমাৰ খুব জবৰদং প্ৰস্তুতি চলি আছে, তাতো আমি কৰি দেখাম যদি আমাৰ চৰকাৰ হয়, আৰু অসমত নিশ্চয়কৈ দেখাম। যেতিয়ালৈকে আম আদমি পাৰ্টিত আদিত্য গগৈ নিচিনা মানুহ আছে, ঋণৰ বোজা নাইকিয়া কেনেকৈ কৰিব লাগে তাৰ মেজিক কিন্তু আমাৰ লগত আছে। ৰাইজৰ সহায় কেনেকুৱা আপোনাৰ সমষ্টিত? ৰাইজে একদম মোক খুবেই আশীৰ্বাদ দিছে। তেওঁলোকে কৈছে যে লাগে আমাক এনেকুৱা এজন লিডাৰ লাগে যোনে ৰাইজৰ কথা, কাৰণ আজি দেখিবলৈ পোৱা গৈছে যে এছেম্বলিত গৈ পেলাই যোনবোৰ কথা ডিবেট কৰে, সেইবিলাক একচুৱেলি কথাই নহয় ডিবেট কৰা। ডিবেট হ'ব লাগে কিহত, যে আজি তেলৰ দাম কিয় বাঢ়িছে। আজি ডিবেট হ'ব লাগে কি কথা, যে আজি ইলেক্ট্ৰিচিটি বিল কিয় বাঢ়িছে। তাতে ডিবেট নকৰি পেলাই কিহৰ ওপৰত ডিবেট কৰে আমি চবেই দেখিছোঁ, একদম সৰু সুৰা কথা, বন্দে মাতৰম কৈছে নে নাই, ভাৰত মাতা কি জয় কৈছে নে নাই। তো এনেকুৱা ধৰণৰ কথা যদি ডিবেট, এনেকুৱা ধৰণৰ লিডাৰ, আৰু মানে মানুহেও মানে এনেকুৱা ধৰণৰ চিনেমা চাব বিচৰা নাইতো। চিনেমা চাবলৈ চিনেমা হলত গৈ চিনেমা চাব। চৰকাৰখন দিছে আমাক ভালকৈ অসমখন দেশখন ভালকৈ চলাই লৈ যাবলৈ, চৰকাৰখন আমি গঠন কৰোঁ। আমি মানে 5 বছৰত এবাৰে চান্স পাওঁ এই চৰকাৰখন সলনি কৰিবৰ কাৰণে বা চৰকাৰত মানুহ এজন পঠিয়াবৰ কাৰণে। এই পাৱাৰটো মানুহখিনিয়ে যেন পাহৰি নাযায়। 2-4 টকাৰ কাৰণে যেন নিজৰ ভোটটো বিক্ৰী নকৰে, নিজৰ মানে স্থিতিৰ পৰা যেন ইফাল সিফাল হৈ নাযায়, এইটোৱে মই ক'ব বিচাৰিম। আপুনি মানে যথেষ্ট আত্মবিশ্বাসী যে আপুনি নিশ্চয় কৰিম। আমি আজিলৈকে মইতো কামৰ ৰাজনীতিত বিশ্বাস কৰোঁ, সেইটো কাৰণে মই কামৰ ৰাজনীতি মই নিজ চকুৰে দেখি আহিছোঁ, আৰু আগলৈও মই কামৰ ৰাজনীতিতে থাকিম। আমি কামৰ ৰাজনীতি, এই বেলেগ ৰাজনীতি দিশত নাযাওঁ। আমি কাম কৰিম, আৰু আপোনালোকে দেখিব যে অসমখন এই ঋণৰ বোজাৰ পৰা আমি কেনেকৈ নাইকিয়া কৰিম, আৰু অসমত কিমান ধুনীয়া ডেভেলপমেণ্ট হ'ব আপোনালোকে নিজে